কৃষ্ণ। আমি ভিডিঅ' এটা আপোনালোকক প্ৰদৰ্শন কৰাইছোঁ, চাওক আৰু মনোযোগেদি শুনক। আমাৰ ঘৰখনৰ বাতাবৰণ সুন্দৰ কৰিবলৈ হ'লে, মানুহজনৰ স্বভাৱ চৰিত্ৰ ভাল কৰিবলৈ হ'লে সদায় মানুহগৰাকী মহিলাগৰাকীৰ ওপৰত নিৰ্ভৰ কৰে। মহিলাগৰাকী ভাৱধাৰা সুন্দৰ, সংকল্প থাকিলে মানুহজনৰ ভাৱধাৰা সুন্দৰ হয়, সংকল্প ভাল হয় আৰু ঘৰৰ বাতাবৰণ শুদ্ধ হয়। গতিকে ঘৰখনৰ বাতাবৰণ শুদ্ধ আৰু অমংগল দূৰ কৰাত মহিলাগৰাকীৰ অৰিহণা অতিকৈ আৱশ্যক। সেই হেতুকে মহিলাগৰাকীয়ে এই ভিডিঅ'টো চাই বুজি তেওঁ নিজৰ কৰ্মখিনি সুন্দৰ কৰিবলৈ চেষ্টা কৰিলে মানুহজনক কোনেও ক'ব নালাগে ভাল হ'বলৈ। ঘৰখনৰ ভাল হোৱাৰ দিশসমূহ অট'মেটিক প্ৰভু ভগৱন্তই কৃপা কৰে। সেই হেতুকে সদায় মানুহজন আৰু ঘৰখনৰ পৰিৱেশ বাতাবৰণ ভাল কৰিবলৈ হ'লে মহিলাগৰাকীৰ ওপৰত নিৰ্ভৰ কৰে 100%। গতিকে ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। এইটো 2025 নতুন গুড এনাৰ্জি হিচাপে আমি এই ভিডিঅ'টো আপোনালোকক গিফ্ট দিছোঁ। কৃষ্ণ। ভিডিঅ' আজিলৈ সামৰিছোঁ, আকৌ পুনৰ ভিডিঅ' দ্বাৰা আপোনালোকক লগ পাম।